মই এগৰাকী ক্লায়েণ্টৰ লগত কথা পাতিলোঁ। তেখেতে বিভিন্ন ধৰণৰ উপায় কৰিছে। এষ্ট্ৰলজাৰৰ ওচৰত গৈছে তেখেতৰ ল'ৰাৰ কাৰণে। ল'ৰা বহুত ৱেল এডুকেটেড হয়, যোগ্যতাও আছে, এটা ভাল চাকৰি পোৱা, ভালকৈ ইণ্টাৰভিউ ক্লিয়াৰ কৰা। কিন্তু জানো কি হয়, লাষ্ট মুমেণ্টত মানে তেওঁৰ ইণ্টাৰভিউবিলাক ক্লিয়াৰ নহয় বা এক্সামত ভাবামতে ৰিজাল্ট নাপায়। এনেই তেওঁ ইঞ্জিনিয়াৰিঙো পাছ কৰিছে, কিন্তু UPSCৰ কাৰণে চেষ্টা কৰি আছে। বাৰু যিয়ে নহওক কিয়, এতিয়া এই ব্লকেজবিলাক যে হৈছে, নিশ্চয় কিবাটো বাধা আছে, সেইটো কাৰণে হোৱা নাই ন। এনেকুৱা বহুত ল'ৰা ছোৱালী থাকে যাৰ যোগ্যতা থকাৰ পিছতো নাপায়, আৰু কিছুমানে কম যোগ্যতাও ধুনীয়াকৈ এচিভ কৰি যায়। তেওঁলোকক যে আমি কওঁ তেওঁলোকৰ লাকটো ভাল, তো লাক ভাল কৰাৰ কাৰণে বা লাক বেয়া থাকিলে তাক ভাল কৰাৰ উপায় কি থাকে চাওক। এতিয়া বিভিন্ন মেটাৰ কৰে। কেতিয়াবা কি হয়, এষ্ট্ৰলজিকেল বা নিউমৰলজিকেল আমি ৰেমেডিজ কৰাৰ পিছতো যদি আমাৰ ঘৰখনত কিবা বাস্তু দোষ থাকে, ঘৰখনৰ এনভাইৰনমেণ্টত মানে নিমিলে, কিবা এটা প্ৰব্লেম থাকে, তেতিয়া আমাৰ কামবিলাকত বাধা আহিব পাৰে। বাস্তুটো বহুত ডিপেণ্ড কৰে। আমি এতিয়া ৰেমেডিজবিলাক কৰিলে পাৰ্চনেল ৰেমেডিজহে কৰোঁ ন, ঘৰৰ বাস্তুটো ৰেমেডিজ নকৰোঁ। কিন্তু চাব, কাৰোবাৰ কিবা বেয়া থাকিলে কি হয়, ঘৰখনৰ সকলোবিলাকৰ ওপৰতে ইম্পেক্ট পৰে ন। গতিকে ঘৰখনৰ বাস্তুটো চাব লাগে ঠিকে আছেনে নাই, যোনটো অপৰচুনিটিজৰ জোন আছে বা যোনটো মানি আহাৰ জোন আছে, সেইটো ঠিকে আছেনে নাই। এতিয়া মই তেখেতৰ লগত কনচাল্ট কৰি পিনে গম পালোঁ তেখেতৰ চাউথ ডাইৰেকশ্যনত ব্লু কালাৰ দিয়া আছে। মই সুধিলোঁ যে চাউথৰ ফালে ডাইৰেকশ্যনত আপোনাৰ কোন থাকে, কি কালাৰ ব্যৱহাৰ কৰা হৈ আছে। তো ক'লে যে সেইফালেই ল'ৰাজন থাকে আৰু ৱালত ব্লু কালাৰ আছে। চ' চাওক, সেইটো যোনটোত ব্লুটো এণ্টি কালাৰ হয়, গতিকে যেতিয়া এণ্টি এলিমেণ্ট, এণ্টি কালাৰ এইবিলাক থাকিব ন, তেতিয়া আমাৰ ব্লকেজ আনে। এতিয়া সেইখিনি আমাৰ ধৰি লওক বা আপোনাৰ যদি অগ্নি কোণটোত থাকে ন, তেতিয়াহ'লে কি হয়, অগ্নিত যদি পানী ঢালা যায় তেতিয়াতো জুইটুকুৰা নুমাই যাব ন। য'ত যিটো বস্তু প্ৰয়োজন হয় তাত সেইটো থাকিব লাগে। তো মই তাৰ ৰিলেটেডটো ৰেমেডিজ দিলোঁ। তাৰ উপৰিও লাক ইনক্ৰিজ হোৱাৰ কাৰণে অন্যান্য কিছুমান ৰেমেডিজো দিছোঁ। গতিকে চাওঁচোন তেখেতে সেইবিলাক মোৰ কথা শুনি পিনে সেইবিলাক তেওঁ মানে যিখিনি দুখ আছিলে সেইখিনি তেওঁ চেঞ্জ কৰিছে। আৰু বাস্তুৰ ইম্পেক্টবিলাক লাহে লাহে পৰিব, ইমান এনেকুৱা নহয় ন যে, আৰু ঘৰ এটা বনালেও যে পটককৈ আমাক ঘৰটোৱে মানে প্ৰভাৱ পেলাব আমাৰ ওপৰত, তেনেকুৱা নহয়। কিছুমানৰ গম পাই যায় বাৰু, ঘৰত যোৱাৰ পিছতে বিভিন্ন চেঞ্জেছ আহি যায় বা এনাৰ্জিবিলাক আমি গম পাওঁ, পজিটিভ নে নিগেটিভ। কিন্তু ঘৰ এটাত যেতিয়া থাকোঁতে ঘৰটোৰো তেনেকৈ বয়স থাকে ন, যেনেকৈ মানুহৰ কি হয়, বাল্যকালৰ এটা অৱস্থা থাকে, এটা যুৱ অৱস্থা থাকে, এটা বৃদ্ধ অৱস্থা থাকে। যেনেকৈ কুণ্ডলীবিলাকত আমি ডিগ্ৰীবিলাক চাওঁ যে এইটো শিশু অৱস্থাত আছে নে, বৃদ্ধ নে য়ং হৈ আছে। যেতিয়া য়ং ষ্টেজটো হয় তেতিয়া চবচে বেছি পাৱাৰফুল হয়, ইফেক্টিভ হয়। তেনেকৈ ঘৰখনৰ যেতিয়া য়ং এটা মানে ষ্টেজ আহিব ন, তেতিয়া সেইখন ঘৰখনৰ প্ৰভাৱ, বাস্তুৰ যিবিলাক মানে এফেক্ট আহিব লগা আছে, সেইবিলাক বেছিকৈ আহি যায়। তো মেবি তেনেকুৱাও কাৰণ হ'ব পাৰে। এটা বস্তু তুমি থাকোঁতে সেই বস্তুটো এনাৰ্জিটোৱে আমাক প্ৰভাৱ পেলাব ধৰে ন। তো তেনেকৈ ঠিক কৰিলেও, আমি ৰেমেডিজ কৰিলেও তাক ছেটেল হ'বৰ কাৰণে অকণমান টাইম লাগে, অকণমান টাইম দিয়ক। গতিকে পজিটিভ উৰ্জা এটা হৈছে আমি নিগেটিভিটিছখিনি কম কৰা আমি ৰেমেডিজ কৰিব লাগে, আৰু এটা হৈছে আমি পজিটিভ উৰ্জাবিলাক বৃদ্ধি কৰাৰ কাৰণে ৰেমেডিজ কৰিব লাগে। যোনটো যোন আমি এক্টিভেট কৰিলে আমাৰ কামবিলাক সোনকালে হ'ব পাৰে, বা আমাৰ বডি বাছটো আমি ৰেমেডিজ কৰিব পাৰোঁ। বডিত আমাৰ উৰ্জা যাতে আমাক বাঢ়াব মানে পাৰোঁ, আমি সেইটোৰ কাৰণে আমি ৰেমেডিজ কৰিব পাৰোঁ। তাৰ উপৰি ধৰি লওক অন্যবিলাকতো আছেই, হয়নে নহয়, ক্ৰিষ্টেল থাকে বা যন্ত্ৰ, এইবিলাকৰ থ্ৰু আমাৰ পজিটিভিটি অহাত হেল্প কৰে। সোনকালে আমাক মানে পজিটিভ যেতিয়া আমাৰ মনটো হ'ব, তেতিয়া আমি লাহে লাহে কামবিলাক হ'বলৈ ধৰিব। গতিকে নিৰাশ নহ'ব, সকলোখিনি এনালাইচিছ কৰি পিনে চাওকচোন, কিজানি কোনোবাখিনিত ভুল হৈয়ে আছে ন, আমাৰ হয়তো ঘৰতো ভুল থাকিব পাৰে। তো সেইখিনি ঠিক কৰিলে লাহে লাহে ঠিক হৈ যাব।